অসমীয়া জনতাৰ সন্তান সৰ্বানন্দ সোণোৱাল অসমৰ সমাজে জন্ম দিছে সৰ্বানন্দ সোণোৱালক আপোনালোকে সৰ্বানন্দ সোণোৱালক আপোনালোকে যে জন্ম দিছে এইখন সমাজে জন্ম দিছে বিৰোধীয়ে কৰা কটু সমালোচনা আৰু প্ৰত্যুত্তৰ সৰ্বানন্দ সোণোৱালৰ আমাৰ বিৰোধীবিলাকে কৈছে ওই সৰ্বানন্দ গছৰ মূৰা এটা নিমাটি কয়না ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰৰ মাজতে আবেগিক হল সৰ্বানন্দ সোণোৱাল বতৰৰ ব্যাপক বিধি পথালিৰ মাজতো জনতাৰ উৎসাহ দেখি আপ্লুত হল ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থীগৰাকী জলৈকে গৈছে তাতেই সকলোৱে নাচি বাগি আনন্দেৰে আদৰিছে সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত প্ৰচাৰ চলাই এই মন্তব্য সৰ্বানন্দ সোণোৱালৰ আপোনালোকে সৰ্বানন্দ সোণোৱালক আপোনালোকে যে জন্ম দিছে এইখন সমাজে জন্ম দিছে গতিকে অসমৰ ৰাইজে যি মৰম চেনেহ প্ৰদান কৰিছে এই অভাজনক মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰো আজিও আপোনালোকে ইমান বেয়া বতৰতো এই দবাপিতা বৰষুণ দিয়াৰ পাছতো ইমান শৃংখলাবদ্ধভাৱে এই সভাত অংশগ্ৰহণ কৰিছে তাৰ বাবে মই আপোনালোকৰ শিৰচনত গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নিৰ্বাচনী সভাতেই বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি সৰ্বানন্দ সোণোৱালৰ মন্তব্য আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় এতিয়াও ক'ব নেকি আমি নিমাটি কইনা বুলি গছৰ মূঢ়া বুলি আমাৰ বিৰোধীবিলাকে কৈছে ওই সৰ্বানন্দ গছৰ মূঢ়া এটা কি যে শব্দ বাক্যৰে গালি দিয়া নাই নহয় আমাৰ গুৰুজনাই কৈছে পৰনিন্দা পৰচৰ্চা মহাপাপ কাম কৰিব লাগে সমাজৰ কাৰণে বেছি কথা কোৱাতকৈ কাম কৰি দেখুৱাব লাগে আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয় অসমৰ বাবে কি কৰিলে সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী সভাতেই তাৰো উত্তৰ দিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰভুৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত এই অভাজনৰ বগীবিল দলং শদিয়া দলং শৰাইঘাটৰ দ্বিতীয় দলং গেছ কেকাৰ প্ৰকল্প বিভিন্ন প্ৰকল্পৰ আৰু নামৰূপৰ সাৰ কাৰখানাৰ ক্ষেত্ৰত বিশেষ পুঁজি আবণ্টনৰ সন্দৰ্ভতো যিখিনি উদ্যোগ লোৱা হৈছিল এই কথা মনত আছে 6 বছৰীয়া গণ আন্দোলনত এককভাৱে অসমখন বিদেশী কবলত গোটাই দিবৰ বাবে যি ষড়যন্ত্ৰমূলকভাৱে আইনখন কেৱল অসম ৰাজ্যত বলপূৰ্বকভাৱে প্ৰৱৰ্তন কৰিছিল সেই আইনৰ বিৰুদ্ধে বৃহত্তৰ অসমীয়া সমাজ গৰজি উঠিছিল আৰু এই অভাজনৰ যোগেদি সুপ্ৰিম কোৰ্টত সেইখন আইন বাতিল কৰিবৰ বাবে প্ৰত্যাহ্বান জনোৱা হ'ল তাৰ প্ৰত্যুত্তৰ উচ্চতম ন্যায়ালয়ে 2005 চনৰ 12 জুলাই তাৰিখে অসমৰ ৰাইজৰ পক্ষত ৰায় প্ৰদান কৰিলে অসমক ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য কৰাৰ প্ৰসংগ তুলি সৰ্বানন্দ সোণোৱালৰ হুংকাৰ ৰাজ্যৰ 855 যুৱক যুৱতীক কংগ্ৰেছে হত্যা কৰাটো আমি নাপাহৰো অসমীয়া মানুহে কংগ্ৰেছে কৰা অন্যায় অত্যাচাৰ অবিচাৰ জীৱনত পাহৰিব নোৱাৰে 855 গৰাকী আমাৰ যুৱক যুৱতীক যেনেধৰণে নিখংক হত্যা কৰিলে এই কথা আমি কেতিয়াও পাহৰিব নোৱাৰো নাপাহৰো আৰু আনপিনে আমাৰ দায়িত্ব কৰ্তব্য কি অসমৰ সন্তান হিচাপে আমি অসমখন ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তুলিব লাগিব বৃহস্পতিবাৰৰ দিনটোত উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চ এই মাৰ্ঘেৰিটাক কেৱল ভাৰতবৰ্ষতেই নহয় বিশ্বৰ বুকুত শক্তিশালী উদ্যোগ কেন্দ্ৰ হিচাপে গঢ়ি তুলো নগাপথাৰ ৰংগমঞ্চ অসমীয়া আইৰ বাবে ভাৰত মাতাৰ বাবে এইখন ৰাষ্ট্ৰৰ বাবে আমি সমৰ্পিত ভাৱনাৰে নিষ্ঠাৰে সেৱা আগবঢ়াই যাব লাগিব তেতিয়া আমাৰ জীৱন ধন্য হ'ব মাধৱপুৰ খেলপথাৰ আমাৰ জাতীয় চেতনা আছে আৰু থাকিব ইয়াত উপস্থিত থকা প্ৰতিজনে অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ উদয়পুৰ ৰংগমঞ্চ মোদী ডাঙৰীয়াই বিশ্বাস কৰে য'ত সমন্বয় থাকে ভাতৃত্ববোধ থাকে সেইখন সমাজে সৰ্বাত্মপ্ৰকাৰে শক্তিশালী হয় লিডু ৰেলৱে ৰংগমঞ্চ আৰু মাৰ্ঘেৰিটাত পদযাত্ৰাটো অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ৰ বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলী বিধায়ক ভাস্কৰ শৰ্মাই
সোণোৱালক দিলে সংগ। মাৰ্ঘেৰিটা বিধানসভা সমষ্টি মই দেখিছোঁ ৰাইজ আগ্ৰহেৰে বাট চাই আছে 19 এপ্ৰিল দিনটো। তেখেতসকলে নিশ্চিতভাৱে হিয়া উজাৰি ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰিব, কাৰণ তেখেতসকলে গভীৰভাৱে উপলব্ধি কৰে যে ভাৰতীয় জনতা পাৰ্টীয়ে ক্ষমতাত থকাৰ কাৰণে এই অঞ্চলৰ উন্নয়ন হৈছে, নহ'লেতো কংগ্ৰেছে 60 বছৰ কাল এই অঞ্চলবিলাক কোনো দিনেই গুৰুত্ব দিয়া নাছিল। আৰু ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰৰ মাজত বতৰৰ বিধি পথালিৰ পাছতো জনতাৰ উৎসাহ দেখি আপ্লুত হয় ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।